চাওক, বিৰোধীৰ হ'লেও গৌৰৱ গগৈৰ প্ৰতি মই আগেই কৈছোঁ, আমাৰ তেল পানী সম্পৰ্ক, তেওঁ ভূমিৰো মই কুমৰো পানী, তেওঁ তেল পানীৰ সম্পৰ্ক। কিন্তু মোৰ বিশ্বাস কৰিবলৈ টান লাগে, এগৰাকী স্মৰণীয় অতি শ্ৰদ্ধেয় প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সন্তানে, এগৰাকী উচ্চশিক্ষিত সাংসদে পাকিস্তানলৈ যাব, এই কথাটো মোৰ বিশ্বাস কৰিবলৈ এতিয়াও টান। সেইটো মোৰ এটা কথা। মই এতিয়াও বিশ্বাস কৰিবলৈ টান পাইছোঁ যে গৌৰৱ গগৈ পাকিস্তানলৈ যাব। 194খন কাণ্ট্ৰি দেশ আছে ভাৰতক বাদ দি, তালৈতো আমাৰ আমাৰ ভাৰতত শতাধিক আমাৰ ৰাষ্ট্ৰদূতৰ কাৰ্যালয় আছে, দূতাবাস আছে। তেওঁ যিকোনো এটালৈ যাব পাৰিলেহেঁতেন। তেওঁ ল'ৰা ছোৱালী এগালমান লৈ ফটো এখন দেখিছোঁ, পাকিস্তানতে বিচাৰি পালে। পাকিস্তানৰ প্ৰতি তেওঁৰ মৰমটো কিন্তু তাতে প্ৰতীয়মান। আজি আমাৰ নতুন দিল্লীতে 1 শতাধিক দূতাবাস আছে। একেবাৰে সুমেৰুৰ পৰা কুমুৰলৈকে যিমান ৰাষ্ট্ৰ আছে সকলোবিলাক আছে। আমি যে দেখিলোঁ ফটোত ল'ৰা ছোৱালী এগালমান লৈ গৈছে, তেওঁতো নেপালৰ, ভূটানৰ, আমেৰিকা, ফ্ৰান্স, ইংলেণ্ড, ভেনিজুৱেলা, আৰ্জেণ্টিনা, কিমান সুন্দৰ সুন্দৰ দেশ আছে, তালৈ যাব পাৰিলেহেঁতেন। কিন্তু তেওঁ একেবাৰে সাধাৰণভাৱে ভাবক, একো পলিটিক্স এজিপি বিজেপি কংগ্ৰেছ নাই। আপুনি হোৱাহেঁতেন কি কৰিলেহেঁতেন? এই সন্মুখত মোৰ চাই থকা, মোৰ কথা শুনি থকা বা সন্মুখত বহি থকা সাংবাদিকসকলে বোলে আমেৰিকালৈ যাওঁ, নাই ভূটান আমাৰ ধুনীয়া ওচৰৰ ৰাষ্ট্ৰখন, তালৈ যাওঁ। তেওঁ ল'ৰা ছোৱালীবিলাক নি বিচাৰিলেগে ক'ত? শিকিবলৈ ক'লৈ গ'ল? তেওঁ চাহ খাবলৈ ক'লৈ গ'ল? পাকিস্তান দূতাবাসত। সেইটো কথাটো স্পষ্ট। বাকীখিনি বাদ দিলোঁ, সেই প্ৰশ্নটো উত্তৰ দিয়ক। 194খন ৰাষ্ট্ৰ তেওঁ নিৰ্বাচন নকৰি তেওঁ পাকিস্তানৰ প্ৰতি ইমান মৰম কিয়? কিন্তু তথাপিও পাকিস্তানলৈ, দেশলৈ যোৱাটো মই কিন্তু এতিয়াও বিশ্বাস কৰিবলৈ টান পাইছোঁ যে তেওঁ দেশলৈ গৈছে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সদায় প্ৰমাণ সিদ্ধ আৰু তথ্য সমৃদ্ধ কথা কয়। গতিকে মোৰ মনটো অলপ বেজাৰো লাগিছে। মোৰ জ্ঞাতি, মোৰ এজন অসমীয়া সাংসদ, মোৰ ভাৰতীয় এগৰাকী সাংসদ পাকিস্তানলৈ গৈছে, এই কথাটো বিশ্বাস কৰিব নোৱাৰা এটা কথা। মই নাই যোৱা বুলি মানে ভাবি আছোঁ, নোযোৱাটোৱে হওকচোন। দ্বিতীয়তে, গৈছে বোলে 10-15 দিন আছে। আৰে তাত কেতিয়াবা কোনোবা যায় বোলে ক্ৰিকেট খেলিবলৈ, উপায় নাই, খেলিবই লাগিব সকলোৰে সন্মতিক্ৰমে। এদিনৰ কাৰণে কিবা ক্ৰিকেট খেলাত আমি টিম যোৱা দেখিছোঁ। বা কোনোবা আমাৰ ডিপ্ল'মেট কূটনীতিক কেতিয়াবা যাবলগীয়া হয়, বা তাত কেইটামান বিভিন্ন ধৰ্মৰ, বেলেগ হিন্দু ধৰ্ম আছেনে মই নাজানো, কেইটামান ধৰ্মৰ তাত পীঠস্থান আছে, তালৈ পৰ্যটক যায়। 140 কোটি মানুহৰ 10-15 হাজাৰ মানুহ যায়। তেওঁ 15 দিন যদি গৈছে তাত আছে, সেইটোতো আৰু মই ঈশ্বৰ নকৰক সেইটো মিছা হ'ব। 15 দিন তাকে কি কৰিছে? আৰু তৃতীয় যিটো কথা ওলাইছে যে তেখেতৰ সহধৰ্মিনীয়ে বোলে পাকিস্তানৰ কোনোবা NGOৰ দ্বাৰা বেতন ভুগি আছিল। এইবিলাকতো মাৰাত্মক কথা। মই ছেপ্টেম্বৰ অক্টোবৰলৈ অপেক্ষাৰত। মই প্ৰথমে এটা ভাবিছিলোঁ যে কথাবিলাক ভুল হওক, কিন্তু এতিয়া মুখ্যমন্ত্ৰী মহোদয় যিহেতু তথ্য সমৃদ্ধৰ যুক্তিসংগত প্ৰমাণসিদ্ধ কথা কয়, এতিয়া মই পতিয়ন গৈছোঁ যে নহয়, সেই আয়ুদেহী মৰম লগা ল'ৰাটোৰ পিছফালে বেলেগ কিবা থাকিব পাৰে। গতিকে আমি সময়ৰ অপেক্ষাত ৰওঁ। ভগৱানে তেখেতক মংগল কৰক, ফুৰাটেৰে তেওঁ সমস্ত পৰিয়ালক জন্মিং প্ৰদান কৰক। এগৰাকী অসমীয়া হিচাপে মই সেইখিনি কামনা কৰিছোঁ। এখন সভাত দুটামান জিন্দাবাদ মুৰ্দাবাদ দি কেৱল পুৱাৰ পৰা গধূলিলৈকে নৰেন্দ্ৰ মোদীদেৱ, বিজেপি বা আমাৰ হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়া গালি পাৰি থাকিলেই হয়তো প্ৰচাৰ বা ইতিবাচক কাম বুলি নাভাবোঁ। আমাৰ ফেচবুক, টুইটাৰ বা ইনষ্টাগ্ৰামত বা আপোনালোকৰ সন্মানীয় সংবাদ মাধ্যমৰ বৈদ্যুতিন মাধ্যমৰ যোগেদিও বক্তৃতা চাই শুনি, উদাত্ত ভাষণ শুনি ভাল লাগে। কিন্তু ৰাইজে এতিয়া ডেলিভাৰী বিচাৰিছে। আমাৰ সন্মানীয় স্থানীয় সাংসদগৰাকীক দেখিবলৈ পোৱা নাযায়। মই বিভিন্ন ঠাইলৈ গৈছোঁ। বিগত তিয়কৰ এটা বৃহত্তৰ অঞ্চল, পূৰ্বতে কলিয়াবৰত আছিল, এতিয়া যোৰহাটত সোমাইছে। 11 বছৰ হ'ল। ৰাজপথৰ পৰা 200 মিটাৰ দূৰ। আজিলৈকে সেই 5,000 লোক থকা গাঁওখনলৈ আমাৰ সন্মানীয় সাংসদজন যোৱা নাই। গতিকে নিৰ্বাচনৰ মাজত হঠাৎ আহি পলিটিকেল টুৰিষ্টৰ দৰে আহি কাম কৰি লাভ নাই। আমাৰ সন্মানীয় সাংসদগৰাকীৰ প্ৰতি শুভেচ্ছা আছে। তেখেত আমাৰ দৰে অসম মাতৃৰ সন্তান, তেখেতৰ প্ৰতি মৰম শুভেচ্ছা আছে, পাকিস্তান সম্পৰ্কখিনি বাদ দি। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল মানুহে ডেলিভাৰী বিচাৰে। মানুহে জিন্দাবাদ মুৰ্দাবাদ এটা সময়ৰ কাৰণে হয়তো চাই দেখি শুনি ভাল বা আনন্দ পাব পাৰে, উদাত্ত ভাষণ শুনি খন্তেকৰ বাবে উদ্বেলিত হ'ব পাৰে। কিন্তু মোৰ মৰাণৰ এই ৰাস্তাটো, মোৰ আমাৰ গাঁৱৰ কোনোবা বকতাৰ ভিতৰৰ গাঁও এখনৰ কথাটো, চন্দক পৰিয়নিৰ কোনোবা এটা নামঘৰৰ মণিকূটটোৰ কথা, এইবিলাক কথা তেওঁ একো কৰিব নোৱাৰে। তেওঁ জিন্দাবাদ মুৰ্দাবাদ দিব পাৰে, আমাক সমালোচনা কৰিব পাৰে, ডেলিভাৰী দিব পাৰিব। আমাৰ মণ্ডল সভাপতি এগৰাকী, তেওঁ যিহেতু শাসক দলৰ এগৰাকী ব্যক্তি, সন্মানীয়। আনকি মই কালি মাজুলীত এটা কথা কৈছোঁ, এইটো প্ৰেক্টিকেল কথা, শুনিবলৈ অলপ অসজা লাগে। আমাৰ সন্মানীয় সাংসদগৰাকীতকৈ
আমাৰ মৰাণৰ জিলা পৰিষদৰ মানুহগৰাকীয়ে কিবা এটা কাম বেছিকৈ কৰিব পাৰিব। তেওঁ ডাবল ইঞ্জিন চৰকাৰৰ অংগ বা অংশ। তেওঁ এতিয়া কিবা এখন এপ্লিকেশ্যন যদি মোক এতিয়া অলপ আগতে দিছে আমাৰ মৰাণত আৰু ডিমৌত, সেই এপ্লিকেশ্যনখন মই ৰনোজ পেগুক দিম, জয়ন্ত মল্ল বৰুৱাক দিম, হিমন্ত বিশ্ব শৰ্মাক দিম আৰু কোনোবা এখন হয়তো এপ্লিকেশ্যন মই কেন্দ্ৰীয় চৰকাৰক দিম। কিন্তু তেখেতে মুৰ্দাবাদ জিন্দাবাদ আৰু আন্দোলনৰ বাহিৰে একো কৰিব নোৱাৰে। মানুহে এই কথা জানে। মানুহে ডেলিভাৰী বিচাৰে। ডেলিভাৰী দিব পাৰিব আমাৰ ডাবল ইঞ্জিন চৰকাৰৰ কোনোবা এগৰাকী প্ৰতিনিধিয়ে। যোগেন মহন হ'ব পাৰে, ময়ো হ'ব পাৰোঁ, মোৰ সন্মানীয় সতীৰ্থসকল হ'ব পাৰে। মই পুনৰবাৰ কৈছোঁ, শুনিবলৈ অসহজ লাগিলে এইটো পৰম আৰু চৰম সত্য। সন্মানীয় গৌৰৱ গগৈ খুব সুন্দৰ ভাষণ দিব পাৰে, কিন্তু মোৰ গাঁৱৰ পদূলিটো, মোৰ গাঁৱৰ ৰাস্তাটো, মোৰ গাঁৱৰ নামঘৰটোৰ মণিকূটটো, মোৰ গাঁৱৰ কোনোবা ছোৱালীয়ে অসুখ বিসুখ হৈ আছে, মোৰ ক'ৰবাত এখন এম্বুলেঞ্চ লাগে, মোৰ কোনোবা এটা ৰেলপথৰ ষ্টেচন এটা লাগে, এই কামখিনি তেওঁ কৰিব নোৱাৰিব। তেওঁতকৈ মোৰ থাওৰা বা আমাৰ মৰাণৰ বা আমাৰ সোণাৰীৰ কোনোবা এগৰাকী জিলা পৰিষদৰ সদস্যই বেছি কৰিব পাৰিব। কাৰণ মানুহে এতিয়া ডেলিভাৰী বিচাৰে, জিন্দাবাদ মুৰ্দাবাদ নিবিচাৰে। এতিয়া আৰু গৌৰৱ গগৈৰ কথাই শেষ, মই এটাই কথা ক'ব বিচাৰোঁ যে ৰিপুণ বৰাৰ নেতৃত্বত যেতিয়া যোৱাবাৰ লোকসভা নিৰ্বাচন হৈছিল, আমি পাইছিলোঁ 9খন, বিৰোধীয়ে পাইছিল 5খন। গৌৰৱ গগৈৰ নেতৃত্বত যেতিয়া লোকসভা নিৰ্বাচন হৈছিল, তেওঁলোকে পালে 3খন, আমি পালোঁ 11খন। আনকি চৰকাৰ গঠন কৰিবলৈ লৈকে 64খন আসন। গৌৰৱ গগৈয়ে সন্মুখৰ পৰা নেতৃত্ব দিছে। ৰিপুণ বৰা কি ভূপেন বৰাই বহুত পিছত আছিল। গৌৰৱ গগৈয়ে সন্মুখৰ পৰা নেতৃত্ব দি তেওঁলোকে পালে 28খন নে 29খন বিধানসভাৰ টিকট এইবাৰ 24ৰ লোকসভাত। কিন্তু আমাক ৰাইজে আশীৰ্বাদ দিলে 94খনত। গতিকে 94 ডাঙৰ নে 29 ডাঙৰ? মোৰ চিধা প্ৰশ্ন, 94 ডাঙৰ নে 29 ডাঙৰ? গতিকে গৌৰৱ গগৈৰ নেতৃত্বত ৰিপুণ বৰাতকৈ যেতিয়া ৰিজাল্ট 50 আছিল ৰিপুণ বৰাৰ দিনত বিধানসভাত, 50ৰ পৰা যেতিয়া 29লৈ নামি আহে, মই সদায় বিচাৰিম গৌৰৱ গগৈ আৰু প্ৰচাৰ কৰক, সেই 29 অহাবাৰ 24লৈ পৰ্যবেক্ষিত হওক। গতিকে জিন্দাবাদ মুৰ্দাবাদে মোৰ ৰেচন কাৰ্ডৰ চাউল, কাৰোবাৰ যদি ৰেচন কাৰ্ডত নাম নাই, সেইটো সন্নিৱিষ্ট নহয়। গৌৰৱ গগৈ সেই কামটোও কৰিব নোৱাৰে। বেলেগ নালাগে অৰুণোদয় কাট খাই যোৱা নাম এটা ভৰাই দিব নোৱাৰে। বেলেগ নালাগে মোৰ নামঘৰৰ তেওঁ যি পায় 5 কোটি টকা সাংসদ পুঁজিত আমি পাওঁ, তাৰে 10টা সমষ্টিত 50 লাখ টকাকৈ পৰিব। তেওঁ নাজানো আমাৰ এই চৰাইদেউত কিমান কি দিছে। গতিকে তেওঁ আন্তঃৰাষ্ট্ৰীয় কামত ব্যস্ত। আজি কিবা কাৰণে নাহিলে, বেয়া দেখি কাৰণে আহিছে। তেওঁৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। আমি অতিথি পৰায়ণ মানুহ, আমি শ্ৰদ্ধাশীল কৰোঁ। মোৰ আহোম সংস্কৃতিয়ে, মোৰ অসমীয়া সংস্কৃতিয়ে, মোৰ ভাৰতীয় সংস্কৃতিয়ে প্ৰত্যেককে ভাল পাবলৈ শিকায়। আমাৰ তেখেতৰ প্ৰতি ভাল পোৱা আছে, কিন্তু মানে গাঁৱৰ ভাষাত এইবাৰ নেচেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।